এইটো ইন্দ্ৰ এই ইন্দ্ৰই 500 টকা বাকী নি এতিয়ালৈকে খবৰে নাই কি কৰা যায় কেনেকে পাম এইটো ইন্দ্ৰ দেখোন য'তে বাঘৰ হয় ত'তে ৰাতি হয় কি হ'ল পিছফালৰ মাত দিলে ৰ'বলৈ সময় নাই এতিয়া ৰচোন তোক কথা এটা ক'বলৈ আৰে এতিয়া কথা শুনিবলৈ মোৰ সময় নাই মোৰ নাম এভাগলৈ যাব লাগে দেখিছোন অকণমান টাইমহে তই কথা এটা শুনি যাচোন তই দোকানলৈ অহা নাই কিয় ৰচোন সেয়া কথা বাদ দে মোৰ কাৰণে চাগে ভকত ৰৈ আছে মই যদি তোৰ লগত ফেনাই থাকো ভকতে মোক কি কৰিব কচোন বৰ বেয়া পাব নহয় তই তোৰ কথাখিনি ৰাখ মই যাওঁ সোনকালে ৰচোন ৰ তই দোকানলৈ অহা নাই কিয় অহা নাই আৰে কিয় অহা নাই সেইবিলাক পিছত চোৱা নাই কিয় সেইবিলাক পিছত হ'ব কিয় অহা নাই কি কাৰণত সেইবিলাক পিছত হ'ব গতিকে মোৰ কামটো মই কৰি এখন ৰাইজ ৰৈ থাকিব মোৰ কাৰণে গম পাইছ নাই তোৰ লগত যদি মই এইবিলাক কথা ফেনাই থাকো কেনেকে হ'ব কচোন কথাবিলাক অকণ বুজিবিছো নে বুজিছো মই কিয় নুবুজিম বুজিছো আৰে তই তোৰটো বুজিছ মই মোৰটো বুজিছো তই দোকানলৈ কিয় নহা হলি আহিম নহয় আহিম সময় আছে আহিম তই সেইবিলাক চিন্তা কৰিব নালাগে মই সময় পালে আহিম কিন্তু মই এতিয়া নাম এভাগলৈ যাবলৈ আহিছো গম পাইছ নে গম পাইছো পাৰগীয়া ৰাইজ আহিব তাত এবাৰ সেৱা হ'ব সেই সেৱা হ'লে মোক নিমন্ত্ৰণ কৰিছে যদি মই সময়ত নগৈ তোৰ লগত কথা ফেনাই থাকো সেই কেনেকুৱা কথা হ'ব বাৰু কচোন হলেও তই দোকানলৈ কমচে কম দোকানলৈ চাই দোকানলৈ মই মাতটো দেচোন তই কি বিপদ দোকান দোকানৰ কথা পাতিবলৈ সময় আছে নহয় মই এতিয়া দোকানলৈ অহা নাই ন তোৰ দোকানতে কৈ আছো মই আহিম নহয় যেতিয়া আহিম দেখাই নাই আৰে দেখিবি সময়ত মই বহিয়ে থাকিম তই দোকানত তই চিন্তা কৰিব নালাগে মোক এতিয়া নাম ভাগৰ পৰা আহিবলৈ তই পিছফালৰ পৰা ঘপককে মাতটো দিলি বেয়া লাগে নহয় গম পাইছ নে ক'বলৈ যাত্ৰা কৰি আহিছো তই যদি পিছফালৰ পৰা মাতটো দিয় তই কৈছ দোকান সেইবিলাক সময় আছে ন সময়মতে চব কাম হৈ থাকিব গম পাই তই থাক মই সৎকাৰে তই বেয়া নাপাবি দেই পিছৰে পৰা তোক লগ দোকানলৈ তই মোৰ দোকানত যে 500 টকা যে বাকী আনিলি আজি পৰহি দিনাখন তই পইচাটো কিয় দিয়া নাই 500 টকা বাকী মই তোৰ পৰা কেতিয়া আনিলো তই কি পৰহি দিনাখন মিছা মই নিজে জুখি দিছো নাই মই লিখা আছে মই নিজে জুখি দিছো আৰে তই মিছাই কৈছ মই দোকানলৈ অহাই নাই কোৱা ইন্দ্ৰ নাই কোৱা লিখা আছে 500 টকা বাকী আনিছ পৰহি দিনা তই ক'লে হ'বনে মই মিছা নামানো মই দুখীয়া মানুহ বুজি পাইছো মই এইকেইদিন দোকানলৈ দেখোন অহাই নাই মই সেৱা সকাম খাই ফুৰোতে গৈছে কেতিয়া দোকানলৈ আহিলো পৰহি দিনাখন কি কিনিছিলো দালি চেনি আলু মিঠাতেল মিছা কথা লিখা আছে লিখা আছে মোৰতো মনত নপৰে মই কি কৰিম এতিয়া লিখা আছে তাত নিজে জুখি দিছো নহয় তোৰ কিবা ভুল হৈছে লিখিব লাগে কাৰোবাৰ নাম লিখিলি চাগে কেতিয়াও নহয় দেই তই এইবিলাক দোকান শুন মোৰ কথা দেখোন তই বাটে পথে মোক ধৰি পেলাই পইচা সাদিছ এইবিলাক ভাল কথা হৈছে নে মই তোৰ পৰা বাকী খালেহে তো খোৱাই নাই লিখিব লাগে কাৰণ মোৰ নামটো সহজ পালি যেন হুঁচৰি নয়দায়ন্দ্ৰ নহয় মই দিছো মই বাকী দিছো মই লিখা আছে আলু পিঁয়াজ দালি নিমখ সকলো মিলাই 500 টকা চাহপাত চেনিলৈকে 500 টকা বাকী আছে ঘৰত বজাৰ আছে কেতিয়া তই এইখন লিষ্ট ফয় দি মহাভাৰতৰ লিষ্ট তই নিদিবি এইবিলাক মিছা কথা মই তোৰ পৰা বাকী খোৱাই নাই আৰু বাকী খালে মোৰ মনত নাথাকিব নে কচোন লিখা আছে বহীত লিখা আছে পৰহি দিনাখন লিখা আছে বহীত মই মিছা কিয় মাতিম কিবা এটা ভুল হৈছে তই ভালকে চাই চিতি লবি কেতিয়াবা ন ক'ৰবাত গালি খাই মৰিবি বাপেকে মই আহিছো কি হ'ল আগলে মানে তই পইচাটো যে নিদিলি তই মোৰ পিছ কিয় এৰা নাই মই তোৰ পৰা কেতিয়া কিমান সময় নিছিলো 10টা বাজি 10টা বজাত ৰাতিপুৱা 10টা বাজি 10টা বজাত তো মই গোসাঁই ঘৰতে আছো নিনিলে মই কম নেকি লিখা আছে মই কিবা পাহৰিছো নেকি হ'ব পাৰে নাজানো মই নাই পঢ়া তই পাহৰিছ মই নাই পাহৰা লিখা আছে বহি তই মোৰ পিছে আহিছ মানুহে কি বুলি কচোন
কি বুলি ক'ব কচোন বাৰু একো নকয় কি ক'ব পইচা পাওঁ তো আহিছো আৰু ইন্দ্ৰৰ ওচৰত সৰু মই তোৰ পৰা বাকী নিয়াই নাই মই তোক বাৰে বাৰে কৈছো এটা কথা তই পিছে পিছে লাগি আহিছো আৰু মানুহবিলাক দেখিলে বোলে সঁচাকে ই চাগে বাকী খাই বাকী দিয়া নাই সেই পিছে পিছে এতিয়া দোকানীক খেদি আহিছে এইবিলাক কথা আঁতৰি যা নহয় নহয় ৰচোন তই কেতিয়া দিবি মোৰ দোকানখনৰ অৱস্থা নাই অ' ঐ মই একে মালো নাই তহঁতে বাকী নিদিলে মই কেনেকে দোকান চলাম তই এইবিলাক মনে সাজি কৈছ মই তোৰ দোকানলৈ নাই কোৱা অহাই নাই ইন্দ্ৰ নাই কোৱা সৰু মই কিবা পাহৰিছো নেকি লিখা আছে মইতো পঢ়া নাই মোৰতো ইমান বয়স হোৱা নাই লিখা আছে ইন্দ্ৰ লিখা আছে বহীত নাই, নাই। 10টা বাজিত পৰহি তই পাহৰিছ মই পঢ়া নাই পাহৰিছ তই মোৰ বয়স এতিয়াও ইমান হোৱা নাই নহয় মই যে পাহৰিবলৈ তই লিখিব লগা কাৰণ লিখিছ কাৰণ একেটা কথাকে বাৰে বাৰে কেইবাৰ ক'ব তোক আঁতৰি দে তই মোক সেৱাই দেৰি হ'বগৈ তই মোৰ এতিয়া হ'ব সেৱা হ'ব পইচাটো তই দোকানলৈ কেতিয়া আহিবি কেতিয়া দিবি মোৰ দোকান শেষ অৱস্থা হেৰৌ। দুখীয়া দোকান এই ৰচোন মই তোৰ দোকানলৈ অহাই নাই মই তোক বাৰে বাৰে কৈছো কেতিয়া আহিলো কি কথা কি বতৰা ভালকে সময় ক'ব নাই 10টা বজাত তই কৈছ বোলে 10টা বজাত মই তোক গোসাঁই ঘৰতে আছিলো কেতিয়া আহিলো এইবিলাক হা কেতিয়া আহিলো কচোন তই হা? সেইটো মই নাজানো মই লিখা আছে মুঠৰ ওপৰত মই লিখা আছে মই 10টা বাজি বুলি কৈছো কিন্তু লিখা আছে বহীত তই গৈ চাবিগে চাই মোৰ পইচা কেইটা দিবিও মই মাল আনিব লাগে একেবাৰে তই একে সঁচা ইন্দ্ৰ শুন তোৰতো তই কয় তোৰ কিবা ভুল হৈছে তই ভালকে নিৰীক্ষণ কৰটো বহি খাই ভালকে চাই লিখিব লাগে কাৰ নাম লিখিছ কাৰ নাম এইবিলাক নকৰি মই আহিছো ইন্দ্ৰ ৰচোন তই মোৰ ঘৰ পাই গ'লেহি যে মোৰ দোকানৰ বাকীটো দেও মই মাল আনিব লাগে মই তোৰ পৰা বাকী খুৱাই নাই তই ক'লে হ'বনে কিয় নাই পৰহি 10টা বাজিত আলু পিঁয়াজ দালি নিমখ সকলো আনিছো লিখি থোৱা আছে তই মিছাই কৈছ এইবিলাক সঁচা কৈছো তই কাৰোবাৰ নামত গৈ কাৰোবাৰ নাম লিখিছ কি কথা কৈছ মিছা নাই কোৱা দেখিছানে কি কৈছে টকা 500 বাকী আনিলে আলু পিঁয়াজ দালি নিমখ বহীত লিখা আছে পৰহি 10টা বাজিত এতিয়া তেওঁ কৈছে বোলে মই নাই আনা বাকী মিছা এইবিলাক মনে মনে থাকক আপুনি আপুনি মনে মনে থাকক কিমান 500 টকা ন 500 টকা হ'ব বাৰু দিয়ক মই দি পঠিয়াম ঠিক আছে আপোনালোকে দিব দেই মই মোৰ দোকানৰ মাল আনিব লাগে একেবাৰে দোকানৰ মাল নাই দেই হেৰা তুমি কি কথা কোৱা হে কি কথা কোৱা মই আপুনি পৰহি সেয়া ঘৰলৈ বস্তু অনা নাই ৰহি চেনি চাহপাত এইবিলাক তেল দালি এইবিলাক আনিছিলে নহয় আপুনি পাহৰিছে কিয় হা আপুনি এজন ভকত হৈ সেই নামৰ আগত ফুৰে এই পুথি পঢ়ে এনেকে বগা কাপোৰ পিন্ধি 3 বস্ত্ৰ পিন্ধিলে ভকত নহয় মিছা কথা ক'ব নেপায় মিছা কথা একেবাৰে নক'ব এই নামৰ আগত ফুৰি ফুৰি এনেকে মিছা কথা কয় নেকি হা এই এনেকে বাকী দিলে বোলে ফাটি যায় চাওঁতে জীৱন যায় গম পাইছে এতিয়া সেই মানুহজনৰ দোকানখনতো মাল কেইটা আছে বাৰু সেয়াকে বেছি কিনি খাইছে আপুনি এজন ভকত মানুহ হৈ এনেকে এজন মানুহক এনেকে অন্তৰত আঘাত দিব লাগে নেকি অন্তৰত আঘাত দিয়াটো বাদেই কথা আপোনাক ভগৱানে মাফ কৰিব নেকি এনেকে বাকী খাই পেলাই আপুনি ফাঁকি দি পেলাই আপুনি বাকী নাই খোৱা বুলি কৈ আছে যে বাকী নাই অনা বুলি কৈছে যে কি হয় আপোনাৰ এই স্বভাৱটো অলপ সলনি কৰক আপোনাক মই চিনি পাবলৈ বাকী নাই দেউতা তইতো বাকী আনিছিলি ময়ো দেখিছো আলু পিঁয়াজ এইবিলাক আনিছিলি আৰু তইতো এইবিলাক কাম কিয় কৰ এৰা দে মই চিন্তা কৰিবলৈকে নহ'লো আচলতে মই মানুহটো কিয় এনেকুৱা হৈছোঁ মই নিজেই ক'ব নোৱাৰোঁ নাই মোৰ মহা ভুল হৈছে ডাঙৰ ভুল হৈছে বহুত পাপ কৰিছোঁ গতিকে মই আৰু এনেকুৱা কাম কেতিয়াও নকৰোঁ বুজিছনে বহুত ডাঙৰ ভুল কৰিলোঁ মই হ'ব দে এতিয়া এইবিলাক কাম নকৰিবি আৰু এইটো বয়সতো এইবিলাক কাম কৰিলে ভাল নেদেখি এৰা আপুনি এজন ভকত মানুহ হ'লে অলপ মানুহে যে দেখিলে ভক্তিভাৱ উপজে সেইটো মনোভাৱ হ'ব লাগে মানুহৰ গম পাইছে আপুনি এনেকে ফাঁকিবাজ কথাবিলাক ভকত হৈ অলপ এতিয়া বাদ দিয়ক নাই তোমালোকে ঠিকেই কৈছা